টকা পইচাৰ কোনো লেনদেন নাই। দ্বিতীয়তে আমাৰ চকুটো আছে যে কেন্দ্ৰীয় চৰকাৰৰ চাকৰি, ৰাজ্য চৰকাৰৰ চাকৰি আমি 1,60,000 দিলোঁ, কিন্তু কেন্দ্ৰীয় চৰকাৰৰো বছৰত তেখেতসকলে বিভিন্ন বিভাগত অন্তত 6-7 লাখ নতুনকৈ চাকৰি দিয়ে। আমাৰ ৰাজ্যত আমি প্ৰচেষ্টা কৰিছোঁ যে আমাৰ মেধাৱী ল'ৰা ছোৱালীয়ে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিটো পৰীক্ষাৰ জৰিয়তে পাবলৈ চেষ্টা কৰে। কিন্তু যোনে চৰকাৰী চাকৰি কৰে তেওঁলোকক আমি কি কওঁ? তেওঁলোক কৰ্মচাৰী। তাৰ মানে কৰ্মচাৰীৰ ইংৰাজীটো কি? যে দে আৰ এমপ্লয়ী। কিন্তু কৰ্মচাৰীৰে এখন ৰাজ্য নিৰ্মাণ হ'ব নোৱাৰে। কৰ্মচাৰীয়ে ৰাজ্যৰ শাসনত সহায় কৰে, কিন্তু এখন ৰাজ্যৰ যদি সকলো কৰ্মচাৰী হৈ যায় তেতিয়াহ'লে মালিক কোন হ'ব? আমাক লাগে এমপ্লয়াৰ। তাৰ মানে যোনে আন 10জন ল'ৰা ছোৱালীক চাকৰি দিব পাৰে। এমপ্লয়ী, চৰকাৰৰ এমপ্লয়ী আমি হ'লোঁ, কিন্তু আজি অসমত এমপ্লয়াৰ কোন? আমাৰ অসমীয়া ল'ৰা ছোৱালী আজি এমপ্লয়াৰ পৰ্যায়লৈকে উঠি যাওক, এইটো হৈছে আমাৰ লক্ষ্য। এই 10,000 ল'ৰা ছোৱালীয়ে যদি এটাকৈ ভাল ব্যৱসায় কৰে, 3জনৰ পৰা 10জনকৈ ল'ৰা ছোৱালীক আপোনালোকে নিজে চাকৰি দিব পাৰিব। অৰ্থাৎ আপোনালোকক আমি বিচাৰিছোঁ যে আপোনালোক এমপ্লয়ী হ'ব নালাগে, আপোনালোক নিয়োগৰ সৃষ্টিকাৰী হ'ব লাগে। আজি আপোনালোকে যদি এটা উদ্যোগ স্থাপন কৰে, আপোনালোকৰ উদ্যোগটোত আপোনালোকে অকলে কাম কৰিব নোৱাৰে। আপোনালোকে যদি এখন পাৰ্লাৰ খোলে, দোকান খোলে, আন কিবা ব্যৱসায় কৰে, অকলে কাম কৰিব নোৱাৰে। আপোনালোকে লগত 2-3জন ল'ৰা ছোৱালীক চাকৰি দি নিজৰ লগত ল'বই লাগিব। সেইকাৰণে আমি অসমত কি নিৰ্মাণ কৰিব বিচাৰিছোঁ যে যি যুৱক যুৱতীয়ে নিজে চাকৰিৰ সৃষ্টি কৰিব পাৰে। আৰু চাকৰিৰ সৃষ্টি কোনে কৰিব পাৰে? উদ্যোগীয়ে চাকৰিৰ সৃষ্টি কৰিব পাৰে, ব্যৱসায়ীয়ে চাকৰিৰ সৃষ্টি কৰিব পাৰে। আৰু সেইকাৰণে এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ মূল লক্ষ্য হৈছে যে চাকৰিৰ সৃষ্টিকাৰী এচাম যুৱক যুৱতীক আমি আগবঢ়াই লৈ যাব খুজিছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সদায় ভাষণত কয় যে আমাৰ যুৱক যুৱতীসকল এমপ্লয়াৰ হ'ব লাগে। তেখেতে ষ্টাৰ্টআপৰ কথা কয়, ব্যৱসায়ীৰ কথা কয়, ক্ষুদ্ৰ উদ্যোগীৰ কথা কয়। আপোনালোকে জানি ভাল পাব, যোৱা 5 বছৰত আমি অসমত এটা পৰিৱেশ সৃষ্টি কৰিছিলোঁ যাতে আমাৰ ল'ৰা ছোৱালীয়ে বেংকৰ পৰা লোন পায় আৰু নিজে ক্ষুদ্ৰ উদ্যোগ সৃষ্টি কৰিব পাৰে। আজি আপোনালোকে জানি ভাল পাব যে বেংকৰো অসমীয়া ল'ৰা ছোৱালীৰ প্ৰতি মানসিকতাৰ সলনি হৈছে আৰু বেংকেও এতিয়া আমাক যথেষ্ট লোন দিয়ে। আমাৰ অসমত 2020 চনত
আমাৰ উদ্যম পৰ্টেলত যিসকল উদ্যোগীয়ে নিজৰ নাম ৰেজিষ্টাৰ কৰিছিল তাৰ নম্বৰ আছিলে ৯,৩৭১ জন। আজি আমাৰ উদ্যোগ বিভাগত পঞ্জীভূত উদ্যোগীৰ সংখ্যা হৈছে ১২,৭৫,০০০। তাৰমানে যিখন অসমত ৯,০০০ উদ্যোগী আছিলে, আজি সেইখন অসমত ১২,০০,০০০ উদ্যোগীৰ সৃষ্টি হৈছে। অকল ২০২৫ চনৰ ৩১ মাৰ্চলৈকে আমাৰ চৰকাৰৰ দিনত বেংকৰ পৰা ২ লাখ উদ্যোগী কিমান টকা